ফ্ৰেণ্ডছ, ৰাতিপুৱা হঠাৎ ঠিক কৰিলোঁ ভাগিনে মই যে আমি অলপ লং এটা ৰাইডত যাওঁ বুলি। সি এখন নতুন মটৰচাইকেল কিনিছে, এনফিল্ড এখন কিনিছে। গতিকে সিয়ে মই দুয়োটাই আজি গুৱাহাটীৰ পৰা প্ৰায় 110 কিলোমিটাৰ আঁতৰ বগামাটি বুলি এটা পিকনিক স্পটলৈ আহিছোঁ। ফ্ৰেণ্ডছ, এইবিলাকেই হৈছে বাঁহৰ কিছুমান ৰিজৰ্ট টাইপৰ ঘৰ। ইয়াতে আপোনালোকে ৰাতি থাকিব পাৰে আৰু টেণ্ট ষ্টেও ব্যৱস্থা আছে। টেণ্ট ষ্টেও কৰিব পাৰে। আৰু এই স্পটটোত আমি অলপ সময় থাকি ইয়াৰ পৰা যামগৈ। এয়া দেখিছে যে এই যে সৰু সৰু নাওবিলাক আছে, এই নাওবিলাকে সৈতে ইয়াত আপোনালোকে ইচ্ছা কৰিলে ৰাফটিং কৰিব পাৰে। কিন্তু এতিয়া সোঁতটো বেছি নহয়, সেইকাৰণে ইয়াৰ মজাটো যেতিয়া সোঁত বেছি হয় তেতিয়াহে হয়। আপোনালোকে আহিব ইয়ালৈ যদি গুৱাহাটীলৈ আহে। গুৱাহাটীৰ পৰা 110 কিলোমিটাৰ দূৰত্ব। আৰু ইয়াত যদি থাকিবও বিচাৰে, থকাৰ ব্যৱস্থা আছে। মই অলপ আগতে দেখুৱালোঁ আপোনালোকক। আপোনালোকে ইচ্ছা কৰিলে ৱাটাৰ ৰাফটিং কৰিব পাৰে। কিন্তু এতিয়া পানীৰ সোঁতটো অলপ কম। যেতিয়া ভৰপক বাৰিষা হয় তেতিয়াহ'লে ৱাটাৰ স্পৰ্টছ কৰিবৰ কাৰণে আপোনালোকে ইয়ালৈ আহিব পাৰে। খুব সুন্দৰ জেগা, ভাল পাব আপোনালোকে আহিলে। থেংক ইউ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব।